প্ৰশ্ন হয় যে আমি কিয় এই নৱৰাত্ৰি ব্ৰত পালন কৰিব লাগে আমি সকলোৱে জানো যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নৱৰাত্ৰি ব্ৰত পালন কৰে যেতিয়া তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল তেতিয়া প্ৰথমবাৰৰ বাবে যেতিয়া তেওঁ আমেৰিকা ভ্ৰমণ কৰিছিল সেই সময়ছোৱাত তেওঁ নৱৰাত্ৰি ব্ৰত পালন কৰিছিল গতিকে নৱৰাত্ৰি ব্ৰতৰ তাৎপৰ্য বা ইয়াৰ পৰা কেনেকুৱা ধৰণৰ লাভালাভ পোৱা যায় হয় নৱৰাত্ৰি ব্ৰতৰ একচুয়ালি যদি আপুনি কয় বৈজ্ঞানিক ভিত্তিও আছে ইয়াৰে বৈজ্ঞানিক ভিত্তি এনেকুৱা ধৰণৰ যে নৱৰাত্ৰি বছৰত দুবাৰ পালন কৰা হয় দুবাৰ পালন কৰা হয় এবাৰ আপোনাৰ যেটো বাসন্তী পূজা বুলি কয় বসন্ত কালত আৰু এতিয়া শাৰদীয় দুৰ্গা পূজা এই দুইখিনি সময়ত আপুনি চাবচোন মানুহৰ ঋতু পৰিৱৰ্তনৰ ফলত বেমাৰ আজাৰ থাকে বাসন্তী পূজাৰ সময়ত যেটো বসন্ত কালত হয় নৱৰাত্ৰিটো বাসন্তী পূজা বুলি কয় আৰু সেইখিনি সময়ত ঠাণ্ডাৰ পৰা গৰমলৈকে চেঞ্জ হয় দিনত খুব গৰম থাকে আৰু ৰাতি আমাৰ ঠাণ্ডা লাগে আৰু এইখিনি সময়টো কি হয় গৰমৰ পৰা ঠাণ্ডালৈকে চেঞ্জ হয় পৰিবেশটো গতিকে দিনত গৰম লাগে ৰাতি আমি ঠাণ্ডা অনুভৱ কৰো এই তাৰতম্যটোৰ কাৰণে কি হয় আমাৰ শৰীৰৰ যেটো ইমিউনিটি সিস্টেম ৰোগ প্ৰতিৰোধ ক্ষমতা এটো কমি থাকে আৰু নৱৰাত্ৰি ব্ৰত ধাৰণৰ ফলত আমাৰ শৰীৰটোত যিখিনি ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থাকে বা আমি তামসিক আহাৰ বৰ্জন কৰিব লাগে বুলি কয় এইখিনি কৰিলে কি হয় আমাৰ শৰীৰটো ব্যালেন্স হয় আমাৰ শৰীৰৰ যেটো পঞ্চতত্বৰে বনোৱা থাকে বা আমাৰ যিগিটা চক্ৰ থাকে সাতটা চক্ৰ এই সাতটা চক্ৰ ব্যালেন্স হয় আৰু সেই ব্যালেন্সিংৰ ফলত কি হয় আমাৰ যিবোৰ অবস্টেকলস থাকে যেনেকৈ ধৰক শাৰীৰিক হোক মানসিক হোক যদি আমাৰ শৰীৰটো ঠিকে নাথাকে অবভিয়াসলি আমাৰ মানসিক প্ৰবলেম থাকিব আৰু যদি মানসিকতাত আমি মানসিকভাৱে সুস্থিৰ নহয় তেতিয়া হলে আমি শাৰীৰিক আৰু অৰ্থনৈতিক কোনো দিশতে উঠিব নোৱাৰো গতিকে আপোনাৰ গুটেখিনি যেটো এটা সমিলমিল আছে গতিকে নৱৰাত্ৰি ব্ৰত ধাৰণ কৰিলে মা দুৰ্গাৰ পৰাটো এটা এনাৰ্জি পোৱাই যায় শ্ৰদ্ধা যথেষ্ট শ্ৰদ্ধা ভক্তিৰে কৰা যায় এই ব্ৰতটো আৰু এটা সংকল্প লৈ কৰা হয় যে মই জীৱনত এইটো ধৰণৰ কষ্ট পাইছো ইয়াৰ পৰা মোক মুক্ত কৰক এটা সংকল্প লোৱাটো খুবেই বেছি দৰকাৰ এনেকুৱা নহয় যে আপুনি নৱৰাত্ৰি ব্ৰত কৰিছে কিন্তু কোনো ধৰণৰ আপুনি মেছেজ ভগৱান বা ইউনিভাৰ্সক একো দিয়া নাই মেছেজ দ্যাট মিন্স সংকল্প আপুনি যিদিনাখন ব্ৰত ঘট স্থাপন কৰিব আপোনাৰ হো হাতৰ ইয়াত এসুল পানী লৈ সেই পানীত আপোনাৰ উইশটো কৈ দিব আপুনি যি বিচাৰিছে জীৱনত যে মই নৱৰাত্ৰি ব্ৰত ধাৰণ কৰিম আৰু ধাৰণ কৰাৰ ফলত মোৰ জীৱনৰ পৰা এই বস্তুটো আঁতৰি যাওক বা এই বস্তুখিনি পাওক টকা পইচা প্ৰসপেৰিটি আহক এনেকুৱা যিটো আপোনাৰ উইশ হয় সেই উইশটো এইখিনিত পানীখিনিত কৈ সেই পানীখিনি আপুনি এফালে পেলাই দিব পানীত কিয় কোৱা হয় কাৰণ পানীৰ এবজৰ্বিং ক্যাপাসিটিটো খুবেই বেছি গতিকে পানীত যদি আপুনি কয় পানীটো পঞ্চতত্বৰ এটা তত্ত্ব হয় গতিকে পানীত কলে সেই আপোনাৰ উইশটো সোনকালে সাকসেসফুল হয় বুলি কয় আৰু ইয়াৰ এটা কাৰণো আছে যে কাৰণ চাওক মই কেতিয়াও মই নিজে প্ৰমাণ নকৰাকৈ কেতিয়াও কোনো বস্তু শেয়াৰ নকৰো মই মোৰ ব্যক্তিগত জীৱনতে বহুতখিনি চেঞ্জ পাইছো এই ধৰণৰ সংকল্প কৰি গতিকে মই বিচাৰো যাৰ যিটো প্ৰবলেম আছে মাৰ শক্তিৰে এই 9 দিনৰ ভিতৰত মায়ে যেটো শক্তি দিব এনাৰ্জি লৈ আহিব সেই এনাৰ্জিটোৰে আমাৰ জীৱনত থকা প্ৰবলেম বিলাক নাইকিয়া কৰিবৰ কাৰণে নৱৰাত্ৰি ব্ৰত ধাৰণ কৰিব পাৰে হয় এই ব্ৰতটো যে এটা এনাৰ্জি এটা শক্তি বা এই ব্ৰতৰে যে এটা বিজ্ঞানসন্মত ভিত্তি আছে সেইখিনি কথা খুব সুন্দৰকৈ আপুনি কৈছে আৰু জ্যোতিষী ডক্টৰ কৰবী বেজবৰুৱাৰ সৈতে আমি কথা পাতি থাকিম কিন্তু আমি পুনৰ এবাৰ কামাখ্যা ধামলৈ যাম আমাৰ সতীৰ্থ সাংবাদিক ৰাকিবুৰ ৰহমান আছে ৰাকিবুৰ আপোনাৰ কাষলৈ আকৌ এবাৰ আহিছো কেনেকুৱা আয়োজন পুনৰবাৰ জানিব বিচাৰিছো হয় জয়ন্ত যেহেতু আজি মহালয়া গতিকে মই উপস্থিত আছো পবিত্ৰ কামাখ্যা দেৱালয়ত আৰু এই কামাখ্যা দেৱালয় প্ৰাংগণত মোৰ সৈতে উপস্থিত আছে দেৱালয়ৰ দলৈ মোহিত শৰ্মাদেৱ তেখেতৰ সৈতে কিছু কথা পাতিম যেহেতু কাইলৈৰ পৰা এই দেৱালয়তে কুমাৰী পূজা আৰম্ভ হ'ব গতিকে আমি তেখেতৰ পৰা এই যি কুমাৰী পূজাৰ নীতি নিয়ম আচলতে কেনেকুৱা ধৰণে এই কুমাৰী পূজা পালন কৰা হয় কি প্ৰস্তুতি সেই সম্পৰ্কে জানিবৰ কাৰণে চেষ্টা কৰিম মই সৰ্বপ্ৰথমে আপোনাক স্বাগতম জনাইছো যেহেতু কাইলৈৰ পৰা কামাখ্যা দেৱালয়ত কুমাৰী পূজা আৰম্ভ হ'ব নৱৰাত্ৰিৰ প্ৰথম কেনেকুৱা ধৰণৰ প্ৰস্তুতি কি ধৰণে আমি ৰাকিবুৰৰ কাষলৈ আকৌ এবাৰ যাম দলৰ সৈতে ৰাকিবুৰে কথা পাতিব আমি পুনৰ সংযুক্ত হ'ম ৰাকিবুৰ আপোনাৰ সৈতে মই পুনৰ আহিছো ষ্টুডিঅলৈ ডক্টৰ কৰবী বেজবৰুৱা কুমাৰী পূজাৰ কথা আপুনি কৈছে নৱমীৰ দিনা 9 গৰাকী কুমাৰী পূজা কৰা হয় কুমাৰী পূজাৰ কিছু যদি বিধি আপুনি এইখিনি মুহূৰ্তত জনায় বহুতেই এই কেইদিনত কুমাৰী পূজা কৰিব ঘৰত ঘৰুৱাভাৱে কেনেকুৱা ধৰণৰ বিধি আছে কুমাৰী পূজাৰ হয়
মইতো চিম্পল ৱে এটা কৈ দিম ঘৰুৱাভাৱে কৰিবৰ কাৰণে আপুনি প্ৰথমতে যেতিয়া কুমাৰী পূজা কৰিবৰ কাৰণে কুমাৰী চিলেকশ্যন কৰিব তেখেতসকলক আপুনি নিমন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজন যে মই আপোনাক কুমাৰী হিচাপে পূজা দিব বিচাৰিছোঁ আৰু আপোনাৰ তেখেতৰ সন্মতি মতে আপুনি তেখেতক আবাহন কৰিব যেনেকৈ আমি দেৱী আবাহন কৰাৰ কিছুমান ৰিচুৱেলছ থাকে তো যিহেতু আমি কুমাৰী পূজা কৰিম যিগৰাকী দেৱীক পূজা কৰোঁ বা যিগৰাকী কুমাৰীক পূজা কৰিম তেখেতসকলক আপুনি নিমন্ত্ৰণ কৰাটো খুবেই দৰকাৰ আৰু তেওঁৰ সহসন্মতি লৈ পেলাইহে আপুনি পূজাত বহিবলৈ তেখেতক আহ্বান জনাব পাৰে দ্বিতীয়তে যেতিয়া আপুনি কুমাৰী কেইগৰাকী যেতিয়া আপোনাৰ ঘৰত পদাৰ্পণ কৰিব বা য'তে আপুনি পূজা নকৰে কিয় তাত প্ৰথমতে তেখেতসকলৰ ভৰি গাখীৰেৰে ধুৱাই ল'ব যেতিয়া আপুনি প্ৰথম তেখেতক গাখীৰেৰে ভৰি ধুৱাই ল'লে তেতিয়াৰ পৰা আপুনি ভাবিব পাৰে যে সেইগৰাকী মা আপোনাৰ ঘৰত আহিছে আৰু আপুনি মাৰ হিচাপতে পূজা দিব আপুনি 9গৰাকীক ৰঙা পাৰিলে ৰঙা আসনত বহুৱাব পাৰিলে ভাল নহ'লে ৰঙা কঠ বা তেনেকুৱা বা ৰঙা অকণমান ওখ পিৰা বা তেনেকুৱা ধৰণৰো বনাই ল'ব পাৰে তাত বহুৱাই ল'ব তাৰ পিছ মুহূৰ্তত আপুনি যেনেকৈ আমি মাৰ পূজা কৰোঁ যেনেকৈ ঘট স্থাপন কৰোঁতে বা মাৰ মূৰ্তি পূজা কৰোঁতে যেনেকৈ চুৰ্ণি দিওঁ মূৰত এখন চুৰ্ণি দিওঁ ডিঙিত মালা দিওঁ তেনেকৈ আপুনি কুমাৰী কেইগৰাকীকো প্ৰথমতে চুৰ্ণি দিব মূৰত তাৰপাছত কপালত সিন্দুৰৰ ফুট হাতত মৌলি আৰু ভৰিত আলতা লগতে ৰঙা জবা ফুল এপাহ ভৰিত আৰু যেনেকৈ আমি মাৰ আৰতি কৰোঁ কৰ্পূৰেৰে কৰোঁ আমি ধূনাৰে কৰোঁ আমি ধূপেৰে দিওঁ আমি লবানৰে দিওঁ গতিকে মাৰ বা ঘিৰ চাকিৰে আমি আৰতি কৰোঁ এই গোটেইখিনি ৰিচুৱেলছে আপুনি কুমাৰী পূজাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব কথা পাতিম আৰু বিস্তৃতভাৱে কথা পাতিম মই পুনৰ যাম কামাখ্যা ধামলৈ ৰাকিবুৰ দলৈ আছে আপোনাৰ সৈতে কেনেকুৱা আয়োজন কুমাৰী পূজা আৰু নৱৰাত্ৰিৰ কাইলৈৰ পৰা জানিব বিচাৰিম হয় মই কামাখ্যা মন্দিৰৰ যিহেতু দলৈ মোহিত শৰ্মাদেৱ আমাৰ লগত উপস্থিত আছে গতিকে কাইলৈৰ পৰা কেনেকুৱা ধৰণৰ পূজাৰ প্ৰস্তুতি কি নিয়ম আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম হয় অহা কালিৰ পৰা নৱৰাত্ৰি অৱশ্যে আমাৰ কামাখ্যা ধামৰ যি দুৰ্গা পূজা সেই দুৰ্গা পূজা যোৱা কৃষ্ণ নৱমীৰ পৰা অৰ্থাৎ যোৱা 29 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু এই পূজা চলি আছে আৰু অহাকালি নৱৰাত্ৰিৰ লগে লগে আমাৰ এই দুৰ্গা পূজাৰ লগত সংযোজন কৰি কুমাৰী পূজা কৰা হয় পৰম্পৰাগত যি কুমাৰী পূজা আৰু এই কুমাৰী পূজা অহাকালি প্ৰতিপদৰ দিনাখন এগৰাকী দ্বিতীয় দিনাখন দুগৰাকী এনেকৈ এগৰাকীকৈ বাঢ়ি গৈ থাকিব আৰু নৱমীৰ দিনাখন 9গৰাকী কুমাৰীৰ পূজা কৰা হ'ব আৰু গোটেই প্ৰতিপদৰ পৰা নৱমীলৈ গোটেই কেইদিন মিলি 45গৰাকী কুমাৰীৰ পূজা হয় আৰু এতিয়া আমাৰ দুৰ্গা পূজাৰ এটা অংগ বুলি ক'ব পাৰে আপোনালোকে কামাখ্যাৰ কুমাৰী পূজাটো আৰু এনেকৈ নৱমীলৈকে পূজা চলিব লগতে কুমাৰী পূজাও চলিব আৰু দশমীৰ দিনাখন দেৱীৰ বিসৰ্জন হ'ব আৰু এনেকৈ আমাৰ এটা পক্ষ ধৰি যে দুৰ্গা পূজা চলে এই পূজাৰ সমাপ্তি ঘটিব আৰু যিহেতু দুৰ্গা পূজাৰ এই সময় কিছু আপোনালোকৰ দুৱাৰ সাল সলনি কৰিছে খোলাৰ সেই সম্পৰ্কে আপোনালোকৰ কি নীতি নিয়ম হয় এতিয়াও আপোনালোকে দেখিছেই এতিয়া 8:30 বজাত মন্দিৰ খোলাৰ ব্যৱস্থা হৈছে কিয়তো ৰাতিপুৱা মাৰ নিত্য পূজাৰ পিছত বিশেষ দুৰ্গা পূজা কৰা হয় দুৰ্গা পূজাৰ সমাপ্তিৰ পিছতে মন্দিৰ দৰ্শনাৰ্থীৰ কাৰণে খুলি দিয়া হয় আৰু ইয়াৰ পিছত অহা দেওবাৰে চতুৰ্থী আৰু পঞ্চমী দুইটা তিথি একেলগে পৰিছে গতিকে দুভাগ পূজা হ'ব গতিকে সেইদিনাখন মন্দিৰ খোলোতে 10:30 বাজিব অৱশ্যে সেইদিনাখন সূৰ্যাস্তলৈকে মন্দিৰ খোলা থাকিব সূৰ্যাস্তৰ পিছত দেৱীৰ ভোগ নিবেদন হ'ব আৰু তাৰপিছত সপ্তমীৰ পৰা ষষ্ঠীৰ দিনাখনো 9:30 বজাত মন্দিৰ খোলা হ'ব কিন্তু সপ্তমী অষ্টমী নৱমী এইকেইদিন অকণমান দেৰি হ'ব অষ্টমী আৰু নৱমীত আমাৰ 10:30 বজাত আগতে মন্দিৰ খোলাটো কেতিয়াও সম্ভৱপৰ নহয় গতিকে তেনেকুৱা ধৰণৰ আমি এখন সূচী দি দিছোঁ এই মুহূৰ্তত ঠিক সময়খিনি হয়তো মোৰ মনত নাথাকিব পাৰে সেই সময়খিনি সেই সূচীমতে আমি মন্দিৰ খোলা আৰু বন্ধ কৰাৰ সময়খিনি দিছোঁ অষ্টমীৰ দিনাখন আবেলি 3 বজাতে মন্দিৰ বন্ধ কৰি দিয়া হ'ব কাৰণ মানুহখিনি দৰ্শন হোৱাৰ পিছত তাৰপিছত সায়াহ্ন পূজা হ'ব আৰতি হ'ব তাৰপিছত ৰাতি আকৌ এইবাৰ সন্ধি পূজাটো যিহেতু ৰাতি পৰিছে গতিকে সন্ধি পূজা হ'ব আমাৰ আৰু ইয়াতে অষ্টমীৰ দিনাখন ইয়াতে অৰ্ধৰাত্ৰি পূজা হয় গতিকে গোটেইখিনি আৰু শেষ ৰাতিও এটা পূজা হয় ত্ৰিশূলিনী পূজা গতিকে গোটেই ৰাতি যেতিয়া পূজা চলিব আমাৰ দৰ্শনাৰ্থীৰ কাৰণে মন্দিৰ অলপ সোনকালে বন্ধ কৰি দিয়া হ'ব গতিকে তেনেকৈ আমি ভাবিছোঁ কাৰো অসুবিধা নোহোৱাকৈ দৰ্শনাৰ্থীসকলে তেওঁলোকৰ আশা অনুযায়ী দৰ্শন লাভ কৰক আৰু আমাৰো পূজা যিখিনি পৰম্পৰাগত পূজা সুচাৰুৰূপে পৰিচালনা কৰোঁ তেনেকৈ আশা কৰোঁ মাৰ আশীৰ্বাদত গোটেইখিনি সুকলমে চলি যাব এইখিনি এটা কথা যিহেতু কামাখ্যা ধামৰ যি এই দুৰ্গোৎসৱ আৰু দুৰ্গা পূজা প্ৰক্ৰিয়া যিটো নীতি নিয়মেৰে পালন কৰা হয় 29 ছেপ্টেম্বৰৰ পৰা যি কৃষ্ণ নৱমীৰ পৰা আৰম্ভ হৈছে বুলি কোৱা হৈছে গতিকে সেই সম্পৰ্কত কিছু পৃথক বুলি কোৱা হয় কিছু কথা ক'ব নেকি নাই তেনেকুৱা পৃথক নহয় এইটো এটা বিধিয়ে আছে এইটো প্ৰথম কল্প বহুকেইটা কল্পত সময়ত দুৰ্গা দেৱীৰ আৰাধনা বা পূজা কৰা হয় গতিকে প্ৰথম কল্প বুলি ক'লে কৃষ্ণ নৱমীৰ পৰা শুক্ল নৱমীলৈকে পূজা হয় সেই ঠিক তেনেকৈ আৰু আছে কিছু ঠাইত নৱৰাত্ৰিৰ সময়ৰ পৰা হয় কিছু ঠাইত ষষ্ঠীত বোধন কৰি দেৱীৰ সপ্তমীৰ পৰা হয় আৰু আন এনেকুৱা কিছু ঠাইত আছে হয়তো অকল নৱমীৰ দিনাই পূজা হয় গতিকে এইটো সময় অনুযায়ী পূজা হোৱাৰ এইটো বিধি আছে আৰু আমাৰ কামাখ্যাতে নহয় চাগে আৰু ভাৰতবৰ্ষৰ বেলেগ বহু ঠাইত আছে তেনেকুৱা ধৰণৰ এই কৃষ্ণ নৱমীত কল্প আৰম্ভ কৰে এইটো পঞ্জিকাটো তেনেকুৱাকৈ বিধান দিয়া থাকে
যিহেতু কোভিড পৰিস্থিতিক লৈ কিছু এইবাৰ পূজাৰ যথেষ্ট লোকৰ সমাগম কম দেখা হ'ব কামাখ্যাত। হয়, কোভিড পৰিস্থিতি আপোনালোকে দেখিছে যথেষ্ট কম মানুহ, এইটো স্বাভাৱিক কথা। কাৰণ এতিয়া অৱশ্যে বহুখিনি অৱস্থা ভাল এটা আহিছে। আমিও খবৰত পাইছোঁ যে, বাতৰিত ইত্যাদিত পাইছোঁ যে সংবাদ মাধ্যমত যে অৱস্থা ভাল হৈছে, আৰু চৰকাৰেও যিটো SOP ঘোষণা কৰিছে সেইটো কিছু শিথিলতা আনিছে। গতিকে আমি ভাবিছোঁ মানুহ আৰু যিখিনি তেওঁলোকৰ চৰকাৰৰ যি নীতি মানে নিয়ম, সেই নিয়মমতে 2টা ভেকচিন লোৱাসকলে ভিতৰলৈ মাৰ মন্দিৰৰ ভিতৰলৈকে দৰ্শন লাভ কৰিব পৰাৰ ব্যৱস্থা কৰি দিছে। গতিকে আমি সেই তেনেকুৱা ব্যৱস্থা কৰিয়ে যিসকলে 2টা ভেকচিন লৈছে তেখেতসকলৰ ভেকচিনৰ চাৰ্টিফিকেট চাই আমাৰ ফালৰ পৰা এখন টোকেন দিয়া হৈছে। সেই টোকেনখন লৈহে তেওঁলোকে লাইনত সোমাব পাৰিছে। গতিকে তেনেকুৱাকৈ দৰ্শন লাভ কৰি আছে। আৰু কোভিড বিধি মানি কামাখ্যা ধামত দুৰ্গা পূজাৰ আয়োজন চলিছে, নৱৰাত্ৰিৰ আয়োজন, কুমাৰী পূজাৰ আয়োজন চলিছে, বৰ্তমানে অব্যাহত আছে পূজা। ৰাকিবুৰ, আমি বিদায় জনাইছোঁ আপোনাক, আৰু সেয়া আছিল কামাখ্যা ধামৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ৰাকিবুৰ ৰহমান। উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে, আধ্যাত্মিকতাৰ ৰসেৰে গদগদ হৈ আছে শক্তিপীঠ মা কামাখ্যা ধাম। মই ডক্টৰ কৰবী বেজবৰুৱা পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। সন্ধি পূজাৰ কথা আহিছে। সন্ধি পূজা ইতিমধ্যে আপুনি জনাইছে কম্বাইণ্ড কৰি এইবাৰ অষ্টমী নৱমী পৰিছে, ৰাতি সময় সন্ধি পূজাৰ। গতিকে সন্ধি পূজাত আমি চাকি জ্বলোৱাৰ নিয়ম আছে 108 গছি। সেইখিনি নিয়ম আমাৰ দৰ্শকসকলক, ভক্তিপ্ৰাণ ৰাইজৰ বাবে। সন্ধি পূজা ডেট মিনছ অষ্টমী আৰু নৱমীৰ যিটো সময় থাকে, অষ্টমী তিথি এৰি যোৱাৰ প্ৰথম 45 মিনিট আৰু নৱমী তিথি সোমোৱাৰ 45 মিনিটৰ মাজৰ সেই সময়খিনিক সন্ধি পূজা বুলি কোৱা হয়। আৰু সেই পূজা ভাগৰ মহত্বটো এনেকুৱা, যিহেতু শাৰদীয় দুৰ্গা পূজা অকাল বোধন পূজা বুলি কোৱা হয়, আৰু ইয়াত ভগৱান ৰামচন্দ্ৰই ৰাৱণক পৰাভূত কৰিবৰ কাৰণে এইখন পূজা কৰিছিলে। আৰু সন্ধি পূজাৰ সময়ত 108 গছি চাকি লগতে 108টা পদুম ফুলেৰে পূজা কৰিব লাগে। গতিকে আৰু যিখিনি সময়ত এইবাৰ সন্ধি পূজা লাগিব ৰাতি 11 বাজি, অষ্টমীৰ দিনা ৰাতি 11 বাজি, তাৰমানে 13 তাৰিখ অক্টোবৰ 2021 ৰাতি 11 বাজি 25 মিনিটৰ পৰা। গতিকে এই সময়খিনিত 108 গছি চাকিৰে যদি মাক সন্তুষ্ট কৰিব চেষ্টা কৰা হয়, প্লাছ যদি পাৰে, ইমান সহজ নহয়, তথাপিও পদুম ফুলৰ মাহাত্ম্যটো বহুত বেছি আমাৰ মাৰ পূজাত। গতিকে 108টা পদুম ফুলেৰে যদি পূজা দিব পাৰে সন্ধি পূজাৰ সময়খিনিত, এইবাৰৰ সময়ত ৰাতি 11 বাজি 25 মিনিটৰ পৰা 12:30লৈকে, গতিকে এই সময়খিনিত এইখিনি পূজা যদি কৰে, তেতিয়াহ'লে যিটো আমাৰ সিদ্ধি প্ৰাপ্তিৰ ক্ষেত্ৰত আমি আৰু এখোজ আগুৱাই থাকিব পাৰোঁ। হয়, চাকিখিনি জ্বলোৱাৰ কিবা নিয়ম? চাকি এতিয়াতো বহুত ক্ষেত্ৰত কি হৈছে, স্পেচৰ অভাৱত পাৰিলেতো 108 গছি চাকি জ্বলোৱাটোৱে সুবিধা হয় বা ভাল হয়, কিন্তু তথাপিও যদি স্পেচৰ অভাৱত হয়, বোলে সময় নাই বা ঠাইৰ অভাৱ হয়, গতিকে আপুনি 9মুখীয়া চাকি বা 5মুখীয়া চাকি তেনেকুৱা 5ডাল শলিতা দি তেনেকৈ আপুনি 108 গছি, এটা চাকিত আপুনি 5টা বুলি ধৰি লৈ তেনেকৈ 108 গছি কেলকুলেট কৰি পেলাই আপুনি জ্বলাব পাৰে। হয়, চাকিৰ কথা ওলাইছে যিহেতু মই ডক্টৰ কৰবী বেজবৰুৱা জানিব বিচাৰিম, অক্ষয় বন্তি নৱৰাত্ৰিত বহুতে অক্ষয় বন্তি জ্বলায়, অক্ষয় বন্তি জ্বলোৱাৰ নিয়ম কেনেকুৱা? এতিয়া অক্ষয় বন্তি হ'ল কেতিয়াও নুমাব নোৱাৰে, নামটোৱে অক্ষয়। গতিকে অক্ষয় বন্তি সাধাৰণভাৱে আমি মিলাই চলোৱাটো খুবেই দিগদাৰ। কাৰণ এতিয়া প্ৰেক্টিকেলি ক'ব গ'লে ঘিয়ে লওক বা মিঠাতেলেই লওক, শলিতাৰে হওক, বহুতখিনি প্ৰব্লেমছ থাকে, যাৰ কাৰণে আমাৰ চাকি নুমাই যাব পাৰে। গতিকে অক্ষয় বন্তি যদি আপুনি ৰাখিব পাৰে তেতিয়াহ'লে আপুনি তাত ছাৰ্ভিচটো পূৰা দিব লাগিব। ডেট মিনছ আপুনি ৰাতি শোৱাৰ সময়ত বা এটা টাইম ডিউৰেশ্যনৰ মূৰে মূৰে আপুনি চাকি গছ চাই তাত তেল বা ঘি যিয়েৰে আপুনি দিছে, সেইটো মেইনটেইন কৰাটো খুবেই দৰকাৰ। অক্ষয় বন্তি সেই 9 দিনৰ আগত নুমাব, এইটো অশুভ বুলি বিবেচিত হয়। কিন্তু যিহেতু এতিয়া মই পজিটিভ কথাই বেছিকৈ কওঁ, আপুনি এইটো ভাবিব পাৰে যে যদি অক্ষয় বন্তি জ্বলাই পেলাই মাজতে যদি কিবা কাৰণত নুমাই যায়, তেতিয়া অভিয়াছলি সকলোৰে মনত লাগিব যে মায়ে বেয়া পাইছে, কিবা এটা দুখ লাগিছে, সেইকাৰণে নুমাইছে। হয়তো সেইটো ৰাতি বতাহৰ ফলত বা কিবা বেলেগ ধৰণৰ কাৰণতো নুমাব পাৰে। সেই তেনেকুৱা ধৰণৰ মানসিকতা বা ভয় লৈ পেলাই অক্ষয় বন্তি জ্বলোৱাতকৈ মই বিশেষকৈ ছাজেষ্ট কৰিম যে প্ৰত্যেক দিনাই এগছি চাকি আপুনি মাৰ নামত জ্বলাওক। যেনেকৈ কালি শৈলপতি মাৰ আৰম্ভ হ'ব পূজা, গতিকে আপুনি ঘিৰ চাকি লওক আৰু প্ৰথম দিনা এগছি চাকি জ্বলাওক মা শৈলপতিৰ নামত। দ্বিতীয় দিনা মা শৈলপতি আৰু মা ব্ৰহ্মচাৰিণী 2 গছি চাকি হ'ব। তৃতীয় দিনা মা শৈলপতি ব্ৰহ্মচাৰিণী মা চন্দ্ৰঘণ্টা 3 গছি চাকি হ'ব। চতুৰ্থ দিনা তেনেকৈ এড অন হৈ গৈ নৱমীলৈকে আপোনাৰ 9 গছি চাকি হ'ব। আৰু ৰাতিপুৱা যিভাৱে আপুনি পূজা দিয়ে, ফুল দি পেলাই আৰতি কৰি পেলাই, আপুনি সেই একেটা পূজাই সন্ধিয়া সূৰ্যাস্তৰ সময়তো দিব লাগিব। অৰ্থাৎ পুৱা এবাৰ জ্বলাব, গধূলি এবাৰ জ্বলাব, গধূলি এবাৰ। ঘিৰ চাকি নে তেলৰ চাকি লাগিব? বেসিক্যালি মাৰ পূজাত ঘিৰ চাকি বেছি ভাল। হয়,
ঘিৰ চাকিৰে জ্বলাব পাৰে হয়। তেতিয়াহ'লে আপোনাৰ মনত সেই নেগেটিভিটিও নাথাকে যে চাকি আৰু সেই ভয়টো লৈ গোটেই নৱৰাত্ৰি ব্ৰতটো কৰিব নালাগে যে চাকি গছ নুমাব নেকি তেনেকুৱা কোনো ধৰণৰ নাথাকে আৰু আপুনি একদম ফ্ৰী মাইণ্ডেড হৈ পূজাভাগ কৰিব পাৰিব ফ্ৰী মাইণ্ড হৈ পেলাই আপুনি ব্ৰতটো ধাৰণ কৰিব পাৰিব ডক্টৰ কৰবী বেজবৰুৱা আমাৰ সময় চমুচা পিছে আমি সামৰিব লাগিব আমাৰ দ্য মৰ্ণিং শ্ব' আজিৰ অনুষ্ঠান আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা এইখিনি কথা জনালে এইখিনি তথ্য জনালে নৱৰাত্ৰি পূজাৰ কুমাৰী পূজা দুৰ্গা পূজাৰ যাতে ভক্তপ্ৰাণ ৰাইজ উপকৃত হয় আৰু এইখিনি সময় দিলে আমাৰ দৰ্শকসকলৰ বাবে ভক্তিপ্ৰাণ ৰাইজৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল ডক্টৰ কৰবী বেজবৰুৱা নৱৰাত্ৰিৰ বিশেষ বিধি সম্পূৰ্ণ বিধি আচলতে কম সময়ত কৈ শেষ কৰিব নোৱাৰি তথাপিতো তেওঁ যথেষ্টখিনি তথ্য আপোনালোকলৈ আগবঢ়াইছে আৰু এনেদৰে দুৰ্গতি নাশিনী দেৱী দুৰ্গাক আদৰিবলৈ এতিয়া ভক্তিপ্ৰাণ ৰাইজ সাজু হৈছে সকলোৱে আশা কৰিব সমাজৰ পৰা অসূয়া অপ্ৰীতি আঁতৰ হওক দুৰ্গতি নাশিনীয়ে সকলো দুৰ্গতি নাশ কৰক আৰু ইয়াৰে সৈতে আজি সামৰিছোঁ দ্য মৰ্ণিং শ্ব' নমস্কাৰ উইশ ইউ অল দ্য বেষ্ট নিউজ 18 যোনটো প্ৰগ্ৰাম